বানত বুৰ গ'ল গুৰেশ্বৰ নিধুৱা আৰু বাঙালীপাৰাৰ বহু অঞ্চল তামুলপুৰ জিলাৰ গুৰেশ্বৰ ৰাজচক্ৰ এলেকাৰ নিধুৱা জলঠেংপাৰ আদিত বানে বুৰাই পেলালে বৃহত্তৰ অঞ্চলৰ কৃষিভূমিৰ লগতে ঘৰ-দুৱাৰ বান পৰিস্থিতিৰ বুজ ল'লে তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে শুক্লাই নৈৰ মথাউৰি চিঙাৰ ফলতে বানৰ সৃষ্টি হৈছে অঞ্চলটোত শীঘ্ৰে সমস্যা সমাধানৰ আশা বিধায়ক জলেন দৈমাৰীয়ে আগতেতো দুদিনমান তেনেকৈ অকণমান পাতলীয়াকৈ আহিছিল কিন্তু আমাৰ যোৱা ৰাতি ভূটান অঞ্চলত প্ৰবল বৃষ্টিপাত হোৱাৰ বাবে আজি ৰাতিপুৱাৰ পৰা আমাৰ এই অঞ্চলটো আপোনাৰ নিধুৱা অঞ্চলৰ ৩ নং জলঠেংপাৰ আৰু বনমাজা চুবুৰী বা আমাৰ নিধুৱা চকটো এইটো আপোনাৰ অকণমান ভোলাজাৰ এৰিয়া পৰে এই গোটেইখিনি অঞ্চল বৰ্তমান বানত ডুব গৈছে বুলি ক'ব পাৰি কি নদী এইটো এই শুক্লাই নদীৰ পানীটো মানুহবিলাকৰ ঘৰ দুৱাৰৰ পানী উঠিছে নিশ্চিতভাৱে আমাৰ বহুকেইঘৰ মানুহৰ পুখুৰী বৰ্তমান পানীৰ তলত ঘৰৰো কিছুমানৰ ঘৰত পানী সোমাইছে তাৰপিছত আপোনাৰ যিখিনি খেতি পথাৰ আছে খেতি পথাৰ এতিয়া সম্পূৰ্ণভাৱে পানীৰ তলত থকা দেখা গৈছে কিমান মানুহ এফেক্টেড হ'ব পাৰে এই অঞ্চলত তেনেকৈতো বৰ্তমান ক'ব পৰা নাযায় তথাপিও আপোনাৰ অতি কমে 50-60 ঘৰ মানুহ বৰ্তমান আক্ৰান্ত হৈছে এতিয়াও পানীটো কমা নাই নেকি নাই পানী কমা লাহে লাহে অকণমান কমিব ধৰিছে কিন্তু সিমান কমা বুলি আমি ক'ব নোৱাৰোঁ কি ক'ব মানে প্ৰতি বছৰে অঞ্চলত বানপানী হয় নেকি হৈ থাকে প্ৰতি বছৰে বানপানী হয় জনপ্ৰতিনিধি আহে খবৰ লয় কিন্তু তেওঁলোকৰ পৰা আমি একো সুফল নাপাওঁ গতিকে আমি আজি আপোনালোকৰ মাধ্যমেৰে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পূব জয়ফালী আঞ্চলিক সমিতিয়ে অসম চৰকাৰক আহ্বান জনাইছোঁ বিভাগীয় মন্ত্ৰীসকলক আহ্বান জনাইছোঁ আপোনালোকে আমাৰ অঞ্চললৈ আহি এই পৰিৱেশসমূহ পৰিদৰ্শন কৰি আমাৰ ইয়াত এটা স্থায়ী সমাধানৰ ব্যৱস্থা কৰি দিবলৈ আমি আহ্বান জনাইছোঁ বানপানী হোৱাৰ মূল কাৰণ বুলি ক'বলৈ গ'লে পৰিকল্পিতভাৱে আমাৰ এই নদীটো যিটো মথাউৰিটো বান্ধিব লাগে সেইটো এতিয়ালৈকে হৈ উঠা নাই আচলতে মথাউৰিটো পৰিকল্পিতভাৱে হোৱা নাই কিছু অংশত হৈছে আৰু কিছু অংশত সেইখিনি উন্মুক্তভাৱে পৰি আছে আকৌ কিছু অংশত হৈছে তেনেকুৱা ধৰণৰ মৈমতালিৰে কাম চলি থকাৰ বাবে আজি আমাৰ এই অঞ্চলৰ মানুহখিনিয়ে প্ৰত্যেকবাৰে এনেকৈ আক্ৰান্ত হ'ব লগা হৈছে আজি কোনোবা হয় আহিছিলে আমাৰ তামুলপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক জলেন দৈমাৰী ডাঙৰীয়া আহিছে তেখেতে অকণমান ইফালে সিফালে পৰিদৰ্শন কৰিছে বুজ লৈছে আমি তেখেতকো আহ্বান জনাইছোঁ তেখেতে কি পাৰে বিভাগীয়ভাৱে অতি সোনকালে কিছু ব্যৱস্থা কৰক যাতে আমাৰ এই ৰাইজে উপকৃত হ'ব পাৰে তামুলপুৰ জিলাৰ আমাৰ নিধুৱা অঞ্চলত শুক্লাই নদীৰ মাথাউৰি ভাঙাৰ কাৰণে কিছু বানপানীৰ সৃষ্টি হৈছে তামুলপুৰত ইমান পানী অহা নাই যদিও আমাৰ উত্তৰ পাৰ্টত তামুলপুৰ উত্তৰ পাৰ্টত বহুত বৰষুণ আহিছে এই আহি নদীৰ পানী বাঢ়িছে এই নদীৰ পানী বাঢ়ি আজি শুক্লাই নদীৰ নিধুৱা অঞ্চলত মাথাউৰি ছিঙি বানপানীৰ সৃষ্টি হৈছে আৰু যাৰ ফলত আমাৰ বহু খেতি পথাৰ নষ্ট হৈছে কচুৰ খেতি আছিলে আৰু বিভিন্ন ইয়াত ফলৰ বা বিভিন্ন তামোল আছিলে কল আছিলে আৰু চব্জি আছিলে সেইবিলাক নষ্ট হৈছে অলৰেডি মই DC ডাঙৰীয়াক অৰ্ডাৰ দিছোঁ ৱাটাৰ ৰিচাৰ্চ ইঞ্জিনিয়াৰবিলাকক অৰ্ডাৰ দিছোঁ আৰু চাৰ্কেল অফিচাৰক অৰ্ডাৰ দিছোঁ যিখিনি আমাৰ চৰকাৰীভাৱে ইয়াত ব্যৱস্থা ল'ব লাগে ব্যৱস্থা লোৱাৰ কাৰণে ইয়াৰ উপৰিও আমি মাথাউৰি আৰু ছিঙি যাতে ৰাইজৰ ক্ষতি কৰিব নোৱাৰে ইয়াৰ কাৰণে ইমিডিয়েট একশ্যন লোৱাৰ কাৰণে আমাৰ ইঞ্জিনিয়াৰবিলাক আহি আছে আধা ঘণ্টামান পিছত আমাৰ ইঞ্জিনিয়াৰ চাৰ্কেল অফিচাৰ বা আমাৰ ডিফাৰেণ্ট ডিপাৰ্টমেণ্টলি অফিচাৰ এগ্ৰিকালচাৰ অফিচাৰসকলে ইয়াত আহিব নিশ্চয় আমি ৰাইজৰ যিখিনি খুব অসুবিধা হৈছে এই অসুবিধাবিলাক নাইকিয়া কৰাৰ কাৰণে ইমিডিয়েট একশ্যন ল'ম আৰু ৰাইজক আমি কথা দিছোঁ আমাৰ সকলোৰে সন্মানৰ আমাৰ ৱাটাৰ ৰিচোৰ্চ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই অলৰেডি ইয়াত আমাৰ 5 কৰোৰৰ অধিক পইচা ইয়াত মাথাউৰি চেংচন কৰিছে ছেপ্টেম্বৰৰ লাষ্টত লাগি আমি মাথাউৰিটো নিৰ্মাণ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ আৰু মন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিম তেখেতে আমাৰ ইয়াত 8বাৰমান আহিলে তামুলপুৰ সমষ্টি বা তামুলপুৰ জিলাত আকৌ আমাৰ বহুত মাথাউৰিৰ প্ৰয়োজন আছে তামুলপুৰ বিভিন্ন ঠাইত গতিকে এই মাথাউৰিবিলাকৰ তেখেতক পৰৱৰ্তী সময়ত চেংচন কৰি দিয়াৰ কাৰণে মই তামুলপুৰ ৰাইজৰ হৈ অনুৰোধ জনাইছোঁ এইটো মাথাউৰিটো এতিয়া চেংচন হোৱা নাই যিটো মাথাউৰি আজি ভাঙিছে সেই মাথাউৰিটো চেংচন হোৱা আগত চেংচন হোৱা নাছিল বৰ্তমানহে চেংচন হৈছে ইয়াৰ কাৰণে টেণ্ডাৰিং প্ৰচেছহে চলি আছে কিন্তু এইটো মাথাউৰিটো নিৰ্মাণ হোৱা নাই গতিকে এইটো মাথাউৰি আগত তেনেকুৱা মাথাউৰি হয়তো ব্লগৰ আণ্ডাৰত থাকিব পাৰে ডেভেলপমেণ্ট ব্লগৰ আণ্ডাৰত বনোৱা হ'ব পাৰে মোৰ ৰাইট ইনফৰমেশ্যনটো এইটো নাই
কিন্তু যোৱা দিনত এইটো মাথাউৰি ৱাটাৰ ৰিচোৰ্চৰ পৰা জলসম্পদৰ পৰা বনোৱা নাছিলে কিন্তু এতিয়াহে মন্ত্ৰী ডাঙৰীয়াই আমাৰ সকলোৰে অনুৰোধ মৰ্মে ইয়াত মাথাউৰি চেংচন কৰিছে গতিকে নতুন মাথাউৰি ইয়াত একো ভাঙা নাই বাঙালীপাৰাটো বানপানী উঠিছে কি ক'ব বাঙালীপাৰা ৰাইজে জনাইছে ৰাতিপুৱাই ইয়াৰ কাৰণে এইটো নিধুৱাৰ অঞ্চলৰো মোটামুটি মোক 4-5টাত জনাইছে যে ইয়াত বানপানী হৈছে আপুনি আহিব লাগে মই সকলো কাম এৰি হ'লেও ৰাইজে যেটো অসুবিধাত আছে মই আহাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আহি দেখিছোঁ সঁচাকৈ বহু ঠাইত ইয়াত পানী সোমাইছে ঘৰবিলাকত স্কুলবিলাকত সোমাইছে খেতি পথাৰত সোমাইছে আৰু বাঙালীপাৰাটো আছে মই যোৱাতে বাঙালীপাৰা ৰাইজৰ লগতো চাই যাম আৰু আমাৰ এটাই কথা আমি ডিপাৰ্টমেণ্টলি একশ্যনটো সোনকালে ল'ব দিছোঁ যাতে ৰাইজে বেছি অসুবিধাত নুভোগে ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম